ৰাইজৰ সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ বোকাখাত সমষ্টিৰ উত্তৰ পূব কাজিৰঙা পঞ্চায়তৰ 5 বছৰৰ আগত দিয়া প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল 1971 চনৰ পৰাই জমৰ যন্ত্ৰণাৰে যাতায়াত কৰি আহিছে পানবাৰী আদৰ্শ গাঁৱৰ ৰাইজে বিধায়ক অতুল বৰাই গাঁওখনৰ ৰাইজৰ দুৰ্দশা নুবুজাৰ অভিযোগ বাৰিষা হাঙি কৰি ৰোগী মূল পথলৈ আনিব লাগে ৰাইজে কিয়নো গাঁওখনত বেয়া পথৰ বাবে প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স একাঠু বোকা গছকি শিক্ষাৰ্থী যাব লাগে শিক্ষানুষ্ঠানলৈ ৰাজনৈতিক দলসমূহে গাঁওবাসীক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা বুলিও অভিযোগ গাঁওবাসীৰ আমাক এই সন্দৰ্ভত সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই এই মুহূৰ্তত আমি উপস্থিত আছো বোকাখাত সমষ্টিৰ উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তত আৰু এই মুহূৰ্তত যদি চোৱা যায় পানবাৰী যিখন আদৰ্শ গাঁও সেই আদৰ্শ গাঁৱত আমি উপস্থিত আছো আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছো আদৰ্শ গাঁৱলৈ অহা যোৱা মূল পথছোৱাৰ অৱস্থা আজিও এয়া যদি চোৱা যায় বিগত যেটো পঞ্চায়ত নিৰ্বাচন সেই বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়তে জনপ্ৰতিনিধিয়ে ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনত জয়ী হোৱাৰ পাছতে এইসমূহ পথ সম্পূৰ্ণৰূপে নিৰ্মাণ হ'ব বা এইসমূহ পথ সম্পূৰ্ণৰূপে মেৰামতি কৰা হ'ব কিন্তু আজি 5 বছৰ উকলি গ'ল কিন্তু আজিও এই পথসমূহৰ অৱস্থা এনেধৰণে পৰি ৰ'ল নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু এই সকল লোকৰ আচলতে সমস্যাৰ সমাধান আজিলৈকে নাই গতিকে এইখিনি মুহূৰ্তত যদি চোৱা যায় পুনৰ নিৰ্বাচন আহিব পুনৰ জনপ্ৰতিনিধিয়ে ভোট ভিক্ষা কৰিবলৈ এইসমূহ অঞ্চললৈ আহিব তেতিয়া তেওঁলোকৰ উত্তৰ কি হ'ব আচলতে যদি চোৱা যায় বিগত পঞ্চায়ত নিৰ্বাচনত দিয়া যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হল উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু এই মুহূৰ্তত ইয়াৰ গাঁৱৰ যিসকল লোক বা যিসকল সংগঠনৰ যিসকল বিষয়ববীয়া তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকৰ সৈতে আমি পোনে পোনে আমি কথাখিনি পাতিম প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজিৰ দিনটোত বিগত নিৰ্বাচনত আচলতে প্ৰতিশ্ৰুতি দিছিলে আপোনালোকৰ এই পথছোৱা নিৰ্মাণ কৰা আজি 5 বছৰ উকলি গ'ল কিন্তু আজিও প্ৰতিশ্ৰুতি হৈ ৰ'ল কি ক'ব বিচাৰিব নিশ্চিতভাৱে প্ৰথমে মই আপোনালোকৰ প্ৰডিডিং টাইমক ধন্যবাদ জনাইছোঁ যে 1971 চনৰ পৰা বসবাস কৰি অহা এই দুখীয়া গাঁওখনলৈ যে আপোনালোক আহি আমাৰ মানে সমস্যাৰ বুজ লৈছে তাৰ কাৰণে প্ৰডিডিং টাইমক ধন্যবাদ জনাইছোঁ আৰু কথা হ'ল কি আচলতে খুবেই দুখৰ বিষয় একেটা কথাকে বাৰে বাৰে আমি কৈ খুব আমনি পাইছোঁ বোকাখাত সমষ্টিৰ মানে এজন প্ৰতাপী মন্ত্ৰী কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক তেওঁ এনেকুৱা ঠাইত কাম বন কৰিছে একদম নদী কাষৰ ব্ৰহ্মপুত্ৰ কাষতো চিচি ব্লকৰ ৰাস্তা খুব সুন্দৰকৈ মানে তেওঁ নিৰ্মাণ কৰি দিছে কিন্তু আজি মানে স্বাধীনতাৰ 78 বছৰ পাৰ হৈ গ'ল এইখন পানবাৰী আদৰ্শ গাঁও বুলি গাঁৱে হৈ থাকিলে আপোনালোকে ৰাস্তা পদূলি দেখিছে আৰু ইমান ভয়ানক এটা অৱস্থা আজি এমাহ ডেৰ মাহৰ পিছত বাৰিষা হ'ব কোনো কতো ওলাব সোমাব নোৱাৰিব ছাত্ৰ ছাত্ৰীয়ে হওক বা হাজিৰা কাম কৰি খোৱা ব্যক্তিসকলে হওক কোনো কতো ওলাব নোৱাৰা এটা অৱস্থা খুব এটা জৰাজীৰ্ণ অৱস্থা আমি বাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ বোকাখাত সমষ্টিৰ বিধায়ক কৃষিমন্ত্ৰী ডাঙৰীয়াকো বহুতবাৰ অৱগত কৰিছোঁ লাষ্ট পৰ্যায়ত এটা 1700 মিটাৰ এটা ৰাস্তা দিলে সেই ৰাস্তা হৈ ৰ'ল আধা বনোৱা হৈ ৰ'ল এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়াক মানে অনুৰোধ জনাওঁ অনতি পলমে এই ৰাস্তাকেইটা আমাক সোনকালে নিৰ্মাণ কৰি দিব লাগে সেইটো আমাৰ ফালৰ পৰা দাবী জনাইছোঁ আৰু উন্নয়ন বুলি ক'বলৈ গ'লে এতিয়া আচলতে ফুলজাৰী কথা মানে কথাৰ ফুলজাৰীহে বহুতে মাৰে গতিকে মই আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ